गुरुर्देवो महेश्वरः गुरुरेव परं ब्रह्म तस्मै श्री गुरवे नमः। আজি দ্বিতীয় খণ্ডৰ 109 নম্বৰ অধ্যায়, পৃষ্ঠা নম্বৰ 145 পৰা 150, শ্লোক 143 পৰা 162। জয় শ্ৰী গুৰু ভাগৱত। ডক্টৰ চন্দ্ৰভানু সৎপথী ডাঙৰীয়াৰ দ্বাৰা ৰচিত আৰু শ্ৰী অঞ্জন শৰ্মা ডাঙৰীয়াৰ দ্বাৰা অনুবাদ। শ্ৰী গুৰু ভাগৱত। আজি আমি শ্ৰী গুৰুৰ ইষ্টৰূপ দৰ্শনৰ বিষয়ে জানো আহক। শ্ৰী গণেশ্বৰ ভকতে সিদ্ধৰ নিকটস্থ হ'লে, সিদ্ধই যদি কৃপা কৰে গণেশ ৰূপে দেখা দিয়ে। শ্ৰী গণেশ্বৰৰ ভক্তই যেতিয়া সিদ্ধৰ সমীপত থাকে, সিদ্ধই যদি কৃপা কৰে সিদ্ধক শ্ৰী গণেশৰ ৰূপত দৰ্শন পাবলৈ সক্ষম হয়। যিজনেই ইষ্ট বিচাৰিব গুৰুৰ মাধ্যমেৰে দেখিব, অইন গুৰুৰো দৰ্শন কৰাই থাকে সিদ্ধজন। যি ইষ্টকেই ভক্তই বিচাৰে সেই ইষ্টক ভক্তই শ্ৰীগুৰুৰ মাধ্যমেৰে দেখা পায়। সিদ্ধ গুৰুজনাই অইন গুৰুৰো দৰ্শন কৰাই দিয়ে। শ্ৰীগুৰু বৈদ্য একোজন, কৰে উপাচাৰ নানান, নিজৰ দিব্য ক্ৰিয়া কৰি শুদ্ধ তত্ত্ব দিয়ে যে সিঁচি। শ্ৰীগুৰু বৈদ্যৰ সমান, যিগৰাকীয়ে বহুত ৰোগৰ চিকিৎসা কৰে। শ্ৰীগুৰুৱে নিজৰ দিব্য ক্ৰিয়াৰ দ্বাৰা ভক্তৰ মনত শুদ্ধ তত্ত্ব বা ঈশ্বৰীয় ভাৱ সুমুৱাই দিয়ে। কামনা ৰলে লেশ মাত্ৰ, ৰলে বাসনা বিন্দু মাত্ৰ, মনোলোক নহয় নাশ, প্ৰগতি নহয় বিশেষ। যেতিয়ালৈ ভক্তৰ লেশ মাত্ৰও কামনা থাকে বা বাসনাৰ এটা বিন্দুও বৰ্তি থাকে, তেতিয়া পৰ্যন্ত ভক্তৰ মনোলোক নাশ নহয় আৰু আধ্যাত্মিক ৰূপেৰে ভক্তৰ বিশেষ প্ৰগতি হ'ব নোৱাৰে। প্ৰত্যেকটো অনুভক্তৰ সূক্ষ্ম কিম্বা স্থূল দেহৰ শ্ৰীগুৰুৱে কৰে শোধন, লাহে লাহে কৰি যতন। শ্ৰীগুৰুৱে নিজৰ ভক্তৰ সূক্ষ্ম অথবা স্থূল শৰীৰৰ প্ৰতিটো অণুৰ যত্নপূৰ্বক লাহে ধীৰে শোধন কৰে। গুৰুত সমৰ্পণ হ'লে শোধন হৈ যায় সহজে, মনত ৰ'লে সংশয় লাগি থাকে বেছি সময়। শ্ৰীগুৰুৰ প্ৰতি নিজকে সমৰ্পণ কৰাৰ পিছত ভক্তৰ শুদ্ধিকৰণ বহুত সহজ ৰূপত সম্পন্ন হয়। কিন্তু ভক্তই যদি কিবা প্ৰকাৰে সংশয় প্ৰকাশ কৰে, তেতিয়া তেওঁৰ শোধনত বহুত সময় লাগে। শক্তি প্ৰাপ্তিৰে কিছু নৰে, অহংকাৰ কৰি থাকে, সেয়ে সমৰ্থ গুৰুবৰে আগেয়ে উপাচাৰ কৰে। শক্তি প্ৰাপ্ত হোৱাৰ পিছত কিছুমান মানুহে অহংকাৰ কৰে, সেয়েহে সমৰ্থ শ্ৰীগুৰুবৰে প্ৰথমতেই তেনে মানুহৰ উপাচাৰ কৰে। যোগীয়ে পায় সিদ্ধি শক্তি, অলৌকিক ক্ষমতা অতি, আশীষ বা সাপ যোগীৰ ফলৱতী হয় সত্তৰ। যোগীৰ যি সিদ্ধি শক্তি প্ৰাপ্ত হয় সেই শক্তিত বহুত অলৌকিক ক্ষমতা থাকে। এনে যোগীৰ আশীৰ্বাদ বা অভিশাপ তৎক্ষণাৎ ফলে। সৎগুৰুৰ জ্ঞান দান অতি দিব্য আৰু মহান, যি জ্ঞান নহয় সীমিত, সুভক্তই জানে মহত্ব। সৎগুৰুৱে যি জ্ঞান প্ৰদান কৰে সেয়া অতি দিব্য আৰু মহান হয়। এনে জ্ঞান সীমিত নহয় আৰু কেৱল সুভক্তইহে তাৰ মহত্ব বুজি পায়। ভক্তৰ সামৰ্থ্য অনুসাৰে জ্ঞান প্ৰদান কৰে তাকে, ভিন্ন ভক্তক ভিন্ন জ্ঞান, শিক্ষা পদ্ধতি ভিন ভিন। সৎগুৰুৱে ভক্তৰ ক্ষমতা আৰু যোগ্যতা অনুসৰি ভক্তক জ্ঞান প্ৰদান কৰে। সৎগুৰুৱে বেলেগ বেলেগ ভক্তক ভিন্ন ভিন্ন প্ৰকাৰৰ জ্ঞান প্ৰদান কৰে আৰু সেইবোৰৰ শিক্ষা পদ্ধতিও বেলেগ বেলেগ হয়। মাজে মাজে স্নেহ মাতৃৰে
শিকাওঁতে গালত ধৰে, কেতিয়াবা কঠোৰ হয়, শিকাওঁতে চেকনি লয়। শ্ৰীগুৰুৱে কেতিয়াবা এগৰাকী স্নেহশীলা মাতৃৰ দৰে ভক্তৰূপী শিশুৰ গালত মৰমেৰে ধৰি শিকায়, আকৌ কেতিয়াবা এজন কঠোৰ শিক্ষকৰ দৰে হাতত চেকনি লৈ পঢ়ায়। কোনোক দিয়ে জপ মন্ত্ৰ, কোনোক যে পঢ়ায় গ্ৰন্থ, কোনোবাক যে পাৰায়ণ, কোনোক কৰায় পূজন। শ্ৰীগুৰুৱে কিছুমান ভক্তক জপ কৰিবলৈ, কিছুমানক ধৰ্মগ্ৰন্থ পঢ়িবলৈ, কিছুমানক পাৰায়ণ কৰিবলৈ আৰু কিছুমানক পূজা অৰ্চনা কৰিবলৈ কয়। কোনোজনক যজ্ঞবিদ্ধি, যোগশিক্ষা কোনোৰ প্ৰতি, শিকায় যে নাম স্মৰণ, লগতে মন্ত্ৰ উচ্চাৰণ। শ্ৰীগুৰুৱে কিছুমান ভক্তক যজ্ঞবিদ্ধি শিকায়, কিছুমানক যোগৰ শিক্ষা দিয়ে, কিছুমানক নাম স্মৰণৰ লগতে মন্ত্ৰোচ্চাৰণ কৰায়। কোনোক পঠায় তীৰ্থলৈ, কোনোক ত্ৰিবেণী স্নানলৈ, বীজ মন্ত্ৰ কোনোক দিয়ে, কোনোক বহায় কাষতে। পিছলৈ শ্ৰীগুৰুৱে কিছুমান ভক্তক তীৰ্থযাত্ৰা কৰিবলৈ আৰু কিছুমানক ত্ৰিবেণী সংগমত স্নান কৰিবলৈ পঠিয়ায়, কিছুমানক বীজ মন্ত্ৰ দিয়ে আৰু কিছুমানত কাষত বহুৱাই থয়। কৰে প্ৰদান যোগ শিক্ষা, শিকায় প্ৰাণায়াম মুদ্ৰা, কোনোক সাধনা পথেৰে লগাই ধ্যান ধাৰণাতে। কিছুমান ভক্তক শ্ৰীগুৰুৱে যোগ শিক্ষা প্ৰদান কৰে আৰু কিছুমান ভক্তক মুদ্ৰা প্ৰাণায়াম শিকায়, কিছুমানক সাধনা পথেৰে অগ্ৰসৰ হ'বলৈ ধ্যান ধাৰণাত লগায়। কোনোক ৰাখে নিৰ্জনতে, জনবসতিৰ দূৰতে, সাধনা কৰাই গোপনে স্বল্প খাদ্য স্বল্প শয়নে। কিছুমানক সদগুৰুৱে হেঁচা প্ৰয়োগ কৰি দূৰৰ নিৰ্জন স্থানত ৰাখি কম ভোজন কম শয়ন কৰাই গোপন ৰূপেৰে সেই ভক্তৰ দ্বাৰা সাধনা কৰায়। ধৰ্মগ্ৰন্থ পঢ়িলে ভক্ত, বুজাই গুৰু সাৰ তত্ত্ব, কোনোক সেৱাৰ সুযোগ, লগতে ৰাখে শ্ৰী গোসাঁই। ভক্তই যেতিয়া ধৰ্মগ্ৰন্থ পঢ়ে তেতিয়া ভক্তক শ্ৰীগুৰুৱে সাৰ তত্ত্ব বুজায়, কিছুমানক গুৰুৰ আদেশ অনুসাৰে নিজৰ সেৱাৰ সুযোগ দি গুৰু গোসাঁয়ে নিজৰ কাষতে ৰাখে। পাপাচাৰ বিমুক্ত কৰি সদাচাৰ মনত সিঁচি, স্থান কালৰ অনুসাৰে লগাই বিভিন্ন কৰ্মতে। শ্ৰীগুৰুৱে নিজৰ ভক্তক পাপ আচৰণৰ পৰা মুক্ত কৰি তেওঁৰ মনত সদাচাৰৰ ভাৱনা ভৰাই তেওঁক স্থান আৰু সময় অনুসৰি বিভিন্ন কামত নিয়োজিত কৰে। মহান যে বাহ্যিক কৰ্ম, ব্যাপক আকৌ গুপ্ত কৰ্ম, তেহে কৰ্মক বুজিবলৈ ভক্তৰ কোনো শক্তি নাই। বাস্তৱিকতে সদগুৰুৰ বাহ্যিক কৰ্ম যিমানেই মহান হয়, তেখেতৰ গোপন কৰ্মও সিমানেই ব্যাপক হয়। ভক্তৰ ইমান শক্তি নাই যে সদগুৰুৰ কৰ্ম বুজিব পাৰে। ভক্তসকলৰ ৰক্ষণ কৰে শ্ৰীগুৰু কৃপাধন, মুক্ত কৰি নৰজনীৰ ভৱসিন্ধু কৰাই পাৰ। আৰু এনেদৰেই কৃপাধন শ্ৰীগুৰুৱে ভক্তসকলক ৰক্ষা কৰে আৰু মনুষ্য যোনিৰ পৰা মুক্ত কৰি ভৱসাগৰ পাৰ কৰায়। আজিলৈ আমি ইমানতে সামৰিলোঁ। অহা খণ্ডত পুনৰাই লগ পাম। জয় শ্ৰী গুৰু ভাগৱত।